ৰাজ্য চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰলৈকে প্ৰস্তাৱ পঠিয়াইছে যে ৰাভা হাছঙক সাংবিধানিক স্বীকৃতি দিব লাগে। মই আশা কৰিছোঁ যে এই বছৰৰ 2025ত আমি ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে বিষয়টো আমি আগুৱাই লৈ যাব পাৰোঁ। স্যাৰ কালি MP MLA সকলৰ সৈতে বৈঠক হৈছিল আপোনাৰ তাত কিবা স্যাৰ আমাৰ 3 মাহ 4 মাহৰ মূৰত MP MLA সকলৰ সৈতে আমি বহি থাকোঁ যাতে চৰকাৰী আঁচনি আমাৰ ৰাজনৈতিক কথা বতৰা এইবোৰ আমি পাতি থাকিব পাৰোঁ। গতিকে অহাকালিও মই বহিছিলোঁ, 3 মাহ পিছতো বহিম। মুখ্যমন্ত্ৰী হিচাপে 3 মাহ 4 মাহৰ মূৰে মূৰে নিজৰ দলৰ বা মিত্ৰ গোষ্ঠীৰ বিধায়ক সংসদসকলক লৈ লগ পাই থাকিলে ময়ো কিছু ফিডবেক পাওঁ আৰু ময়ো কিছু জনাব পাৰোঁ। গতিকে এইটো এটা ৰুটিন বৈঠক। প্ৰতিবাদ চলি আছে, বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰি আছে, দেৱলাল গাৰ্লছৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। খবৰ পোৱা নাই। ৰাভা হাছং ইলেকশ্যন কেতিয়া কৰিব? মাৰ্চ মাহত হ'ব। পঞ্চায়ত নিৰ্বাচনৰ স্থগিত কৰিব। তেনেকুৱা কথা একো নাই। 6 তাৰিখে বিষয়টো আহিব। মই ভাবোঁ 9-10 তাৰিখে আমি অধিসূচনা জাৰি কৰিব পাৰিম, বিশেষ অসুবিধা নহয়। আৰু আজিও কেছটো ভালেই হৈছিলে। ন্যায়াধীশগৰাকীয়ে বিচাৰে যে মই আৰু এবাৰ শুনো 6 তাৰিখে। পঞ্চায়ত নিৰ্বাচন মোটামুটি সময়মতে হৈ যাব। আমি আশা কৰিছোঁ ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ আগতে পঞ্চায়ত নিৰ্বাচন সামৰণি। তাৰপিছত মাৰ্চত ৰাভা হাছং। স্যাৰ গোৱালপাৰাত STF বা NIA অভিযান চলাই জেহাদী ইতিমধ্যে বহুত আৰ্মছুল উদ্ধাৰ কৰা হৈছে, জেহাদীৰ এটা ডাঙৰ মডিউলো নষ্ট কৰা হৈছে। কিন্তু এনেকুৱা নহয় যে এটা মডিউল নষ্ট মানে আৰু সকলো নষ্ট হৈ গ'ল। তেওঁলোকৰ শ্লিপাৰ মডিউল বুলি কয়। কিমানটা শ্লিপাৰ মডিউল কাম কৰি থাকে তাক বুজা খুব টান। কিন্তু এটা অন্তত মডিউল আমি নষ্ট কৰিব পাৰিছোঁ আৰু আগলৈ তেনেকুৱা যৌথ অভিযান চলি থাকিব। গোৱালপাৰাৰ দুটামান চিট ৰিজাৰ্ভ হৈছে, বাকী স্যাৰ কি চিন্তা আছে ভৱিষ্যত? এইবাৰতো আমাৰ বকো, দুধনৈ, গোৱালপাৰা পশ্চিম অন্তত আগতেতো একো নাছিল, এতিয়াতো বহুতখিনি ভৰিত মাটি উভতি আহিছে। লাহে লাহে এইটো এটা লং টাৰ্ম ষ্ট্ৰাগল হয়, চলি থাকিব। স্থানীয় পৰ্যায়ত মিত্ৰতা হ'ব। স্যাৰ গোৱালপাৰাত এতিয়া প্ৰধান সমস্যা হৈছে স্যাৰ AGP আৰু বিজেপি যিমান পাৰে আমি স্থানীয় পৰ্যায়ত আমি মিত্ৰতা কৰিম। আৰু যোৱাকালি AGP বিজেপিৰ যৌথ বিধায়িনী দলত সকলো MLA কে আমি বুজাই দিছোঁ যে আপোনালোকে নিজৰ সমষ্টি পৰ্যায়ত মিলা মিছাকৈ ইলেকশ্যনটো খেলিব। গোৱালপাৰাত হাতী মানুহৰ সংঘাতৰ জটিল ৰূপ লৈছে। চাওক, হাতী মানুহৰ সংঘাতৰ জটিল ৰূপৰ মূল কাৰণটোৱে হ'ল যে বনভূমিত আমি যি ধৰণে দখল কৰিছোঁ, হাতীৰো স্পেচটো নোহোৱা হৈ গৈছে। গতিকে আমি ফৰেষ্টবিলাক অলপ চলপ 2-এখন ফৰেষ্টত মানুহ এভিকশ্যনো কৰিব লাগিব। হাতীৰ কাৰণে খাদ্য বস্তুৰ সৃষ্টি কৰিব লাগিব। যদি হাতী সোমাই সেই কলগছ নাপায়, মানুহৰ ঘৰত সোমায়। গতিকে কাম কিছুমান চলি আছে বিজ্ঞানসন্মতভাৱে যে আমাৰ ফৰেষ্টবিলাকত যদি হাতীৰ কাৰণে উপযোগী খোৱা বস্তু, কল হওক বা ঔটেঙা হওক, বিভিন্ন ধৰণৰ হাতীয়ে ভাল পোৱা গছ গছনি আমি লগাব পাৰোঁ, হাতী মানুহৰ সংঘাত কমি যাব। কিন্তু যদি হাতী থকা জেগাখিনিত মানুহে সোমাই লয়, ফৰেষ্টবিলাকত যি ধৰণে ব্যাপক উচ্ছেদ দখল হৈছে, এনক্ৰচমেণ্ট হৈছে, সেইটো এটা চিন্তাৰ বিষয়। আমাৰ ফৰেষ্টত জনজাতীয় লোকৰ বাদে আন কোনো থাকিব তেনেকুৱা আইনে নকয়। জনজাতীয় ফৰেষ্ট একমতে। কিন্তু কেনেকুৱা ধৰণৰ মানুহ য'তে ত'তে সোমাই আছে আপোনালোকেতো নিজে দেখিছে। গোৱালপাৰাৰ সৌন্দৰ্যক লৈ আপুনি টুইট কৰিছিলে আৰু মই খুবেই চিন্তিত। সেইকাৰণে আমাৰ গোৱালপাৰাৰ সৌন্দৰ্য যাতে খুব আনটাচ হৈ থাকে তাৰ কাৰণে মই সদায় কথা পাতোঁ। টংকেশ্বৰ ৰাভাক লগ পালেও কথা পাতোঁ, আমাৰ দলৰ কাৰ্যকৰ্তাসকলক লগ পালেও কথা পাতোঁ। কিন্তু আমি নিজেও জানো যে কিমান শাল গছ ভৰি আছিল এদিন। গোৱালপাৰাৰ পৰিৱৰ্তনটোতো আমাৰ নিজৰ চকুৰ সন্মুখতে হৈছে। এই বিষয়বিলাক চিন্তাৰ বিষয়, কিন্তু একেদিনাই সমাধান নহয়, লাহে লাহে হৈ থাকিব। দিল্লী আৰক্ষী অভিযান চলাইছিল আৰু তাত বাংলাদেশী বাংলাদেশী বুলি অসমৰ মানুহক হেৰি কৰিছিল। অসমৰ মানুহক নহয়, কথাটো হ'ল যে অসমত বহু মানুহে ধৰক বৰপেটাত 100% মানুহ থাকিব লাগে, আধাৰ কাৰ্ড ইছ্যু হৈ গৈছে 110%। গতিকে অতিৰিক্ত 10%টো কোন?
সেই বিষয়বিলাক লৈ প্ৰশ্নৰ উত্থাপন হৈছে। বাংলাদেশ সীমান্ততো আমি মানুহ প্ৰায় প্ৰতিদিনেই ধৰোঁ। যদি নধৰিলোহেঁতেন তেওঁলোকে ইয়াৰ পৰাই আধাৰ লৈ বাকী জেগাত গুচি গ'লহেঁতেন। সেইকাৰণে আধাৰৰ বিষয়টো অহাকালি নটিফিকেশ্যন ওলাব। যেতিয়া 2014ত যদি কোনোবাই NRCত আবেদন কৰা নাই, সি আধাৰ অসমত ল'বই নোৱাৰিব। গতিকে আমি অলপ আধাৰ দিয়া প্ৰক্ৰিয়াটোকে আমি অলপ খুব টাইট কৰিব খুজিছোঁ। মানে আধাৰ সলনি কৰি দিয়া হ'ব নেকি ছাৰ? যিনে লৈ গ'ল আৰু তাকটোতো একো কৰিব নোৱাৰে, কিন্তু ভৱিষ্যতটো আমি অলপমান বলিষ্ঠ সিদ্ধান্ত ল'ব খুজিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।